অমৃত বৃক্ষ আন্দোলন এপটোত কেনেকৈ ৰেজিষ্টাৰ কৰিব বা কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব চাওক। খুব চিম্পল ষ্টেপ, বহুতেই পাৰা নাই। আৰু ব্যক্তিগতভাৱে আপোনালোকে যদি চৰকাৰী বিভাগত কাম কৰে বা বেচৰকাৰী কোনোবা NGOৰ লগত জড়িত বা যিবোৰ মহিলাসকলৰ আত্মসহায়ক গোটেই হওক, সকলোকে অমৃত বৃক্ষ আন্দোলনৰ বাবে গছপুলি ৰোপণ কৰিব দিছে। বহুতেই পাৰা নাই, বহুতকে সুধি আছে। চাওক, কাৰো হেল্প নোহোৱাকৈ আপুনি এটা হাতত এণ্ড্ৰইড মোবাইল থাকিলে খুব সহজেই আপুনি পাৰিব। কি কৰিব, আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰটোত যাব, তাত অমৃত বৃক্ষ আন্দোলন বুলি মাৰি দিব। তাৰপিছত কি হ'ব, অমৃত বৃক্ষ আন্দোলন বুলি যেতিয়া দিব, এই এপটো পাব আপোনালোকে। চাওক, এই এপটো আপোনালোকে পাব, অমৃত বৃক্ষ আন্দোলন। এই এপটো প্ৰথমতে ইনষ্টল কৰিব। এই ইনষ্টলত ক্লিক কৰি দিলে চাওক ইনষ্টল হৈ যাব। তাৰপিছত কি কৰিব, এনেকৈ আহিব, অ'কে বুলি কৰি দিব আপোনালোকে। চাওক, আৰু অভাৰ এনি নেটৱৰ্কত এপ্লাই কৰি অ'কে কৰি দিলে আপোনালোকে এপটো মানে ইনষ্টল হৈ গ'ল। এতিয়া ধৰক ইনষ্টল হৈ গ'ল, তাৰপিছত আমি কি কৰিম, অ'পেনত যাম। অ'পেনত ক্লিক কৰিম। তাৰপিছত চাওক, আমি এইবাবেই কৈ আছোঁ, বহুতেই হয়তো নাজানে, আৰু নাজানে বাবেই তেওঁলোকে ভিডিঅ'টো চাই আছে। গতিকে আমি ষ্টেপ বাই ষ্টেপ খুব ধুনীয়াকৈ, এগৰাকী গৃহিণী হ'লেও তেওঁ নিজেও কৰিব পাৰিব, এজন যদি গভমেণ্ট এমপ্লয়ী হয় তেওঁৰ বাবে সকলোৰে ক্ষেত্ৰত, বা এজন ষ্টুডেণ্টৰ ক্ষেত্ৰতো সকলোৰে ক্ষেত্ৰত উপযোগী হ'ব। এতিয়া ইয়াতে চাওক, আগৰ বছৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰিছিলে, ঠিক আছে। তো যিটো নম্বৰে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নম্বৰটো ইয়াত মাৰি দিয়ক, এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ। তাৰপিছত এটা OTP আহিব, ঠিক আছে, অ'কে। তাৰপিছত এই কেপচা এটা থাকিব, সকলোৰে বেলেগ বেলেগ হ'ব। এই কেপচাটো মাৰি লগইনত যাব। আপোনালোকে লগইনত ক্লিক কৰিব, আৰু লগইনত ক্লিক কৰাৰ লগে লগে এই যে আপোনালোকে অলৰেডি আপলোড কৰিছিলে নিজৰ ডিটেইলছখিনি ইয়াতে চাব পাৰিব। যদি আপোনালোকৰ কিবা ভুল আছে এডিটো কৰিব পাৰিব, অ'কে। এতিয়া বহুতে কৈ আছে যে জিঅ' টেগ ফটো লাগে বা লোকেশ্যন থকা ফটো লাগে, ফটোসমূহ আপলোড কৰিব পৰা নাই। সেইটো সমস্যাৰ সমাধান ক'ত হ'ব, এই এপটোতে আপোনালোকে ফটো আপলোড কৰিব, কোনো ধৰণৰ সমস্যা নহয়, ঠিক আছে। এতিয়া এইখিনিলৈকে গ'লোঁ আমি। তাৰপিছত আমি ফটো আপলোড কৰিব লাগে, ঠিক আছে। ফটোত গ'লোঁ, যোৱাৰ পিছত আপোনালোকক লোকেশ্যন বিচাৰিব, ঠিক আছে। হোৱাইল ইউজিং দ্য এপ বুলি দি দিব পাৰে আপোনালোকে, বা অনলি দিছ টাইম দিব পাৰে, ঠিক আছে। ডণ্ট এলাউ নকৰিব, ইয়াৰে প্ৰথমটো ক্লিক কৰিব, ঠিক আছে। সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা অপশ্যন আহিব, অ'পেন কেমেৰা। অ'পেন কেমেৰা বুলি ক্লিক কৰাৰ আগতে আপোনালোকে কি গছপুলি ৰুলে সেইডাল চিলেক্ট কৰিব। ইয়াত এনেকৈ গছপুলিৰ নাম আহিব, আমলখি ৰুলে নে কি ৰুলে। গতিকে তাতে এটা ক্লিক কৰি তাৰপিছত আপোনালোকে কেমেৰাত যাওক, অ'পেন কেমেৰা, আৰু আপোনালোকক এই ডিভাইচ পাৰ্মিশ্যন বিচাৰিব। আপোনালোকে সেইবোৰ এলাউ কৰি দিব, যি বিচাৰে সকলোবিলাক এলাউ কৰি দি এনেকৈ এখন ফটো ক্লিক কৰিব। ইয়াতে গছপুলি ৰোৱা ফটোডাল আপোনালোকে ইয়াতে এনেকৈ গছপুলি ৰোৱা ফটোডাল উঠাব। উঠাৰ পিছত কি হ'ব, আপোনালোকে ফটোখন ক্ৰপ কৰি ইয়াতে ক্ৰপ অপশ্যনত যাই ক্ৰপ বুলি মাৰিব। ধুনীয়াকৈ ফটোখন মিলাই লোৱাৰ পিছত এনেকৈ ফটোখন আহি যাব, য'ত আপোনালোকে গছপুলি ৰুইছিল সেই ফটোখন ইয়াতে আহি যাব, আৰু ইয়াতে আপলোডত ক্লিক কৰি দিয়ক। এপটোতে হৈ আছে গোটেইখিনি কাম, আপোনালোকে ৱেবছাইটত যাব নালাগে বা থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰিব নালাগে, কোনো অসুবিধা নহয়। অফিচিয়েল যিটো এপ সেইটো এপে আপোনালোকে আপলোড কৰিলে। এতিয়া তাৰপিছত আপলোড কৰাৰ পিছত আপোনালোকৰ এনেকৈ অপশ্যনটো আহি যাব। যদি আপোনালোকৰ ফটোখন বেয়া হৈছে বা কিবা কাৰণত ফটোখন ঠিক অহা নাই, আপোনালোকে অলৰেডি চাবই পাৰিব। যদি কিবা বেয়াও হৈছে, আপোনালোকে ইয়াৰ পৰা ডিলিট কৰি আকৌ ফটো আপলোড কৰিব পাৰিব, ঠিক আছে। এপটোতে গোটেইখিনি বস্তু আপোনালোকে কৰিব পাৰিলে, কি মানে গছ ৰুলে সেইটো ডিটেইলছটো আপোনালোকে ইয়াতে চাব পাৰিব, ঠিক আছে। চাই লোৱাৰ পিছত এটা নম্বৰ আহিব, সেই নম্বৰটো হয়তো লাগিব পাৰে, আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি থৈ দিব সেইখিনি। আৰু কি গছ ৰুলে, এতিয়া লিষ্ট প্লেণ্টত গৈ এতিয়া চাওক, প্লেণ্ট লিষ্ট আছে, আপোনালোকে কি কি গছ ৰুলে বা কি কি গছৰ ফটো দিলে ইয়াতে চাব পাৰিব, ঠিক আছে। গোটেইখিনি কথা হৈ গ'ল। তাৰপিছত আপোনালোকে যদি ঘৰৰ আন সদস্য আছে তেওঁলোকৰো মানে কৰিব লাগে, তেওঁলোকৰো আপোনালোকে আপোনালোকে এই এপটোত গৈ লগ আউট কৰি তেওঁলোকৰ সদস্যসকলৰো কৰি দিব পাৰিব, বা আনক সহায়ো কৰি দিব পাৰিব। চাওক, কিছুমানে মোবাইলটোত পাৰা নাই কাৰণে কম্পিউটাৰ কেফেত যাই আছে, পইচা ভৰি আছে। একো ভৰিব নালাগে, এটা এণ্ড্ৰইড মোবাইল থাকিলে, সাধাৰণ এণ্ড্ৰইড মোবাইল এটা থাকিলে, আৰু প্লে ষ্ট'ৰৰ পৰা অমৃত বৃক্ষ আন্দোলন এপটো ডাউনলোড কৰি আপোনালোকে গোটেইখিনি বস্তু পাৰিব। আৰু গোটেইখিনি বস্তু আপোনালোকক আমি ষ্টেপ বাই ষ্টেপ কৈ দিছোঁ। যদি কিবা একো বুজা নাই, আপোনালোকে আকৌ এবাৰ এপটো ডাউনলোড কৰি চাব। একদম সহজ, ষ্টেপ বাই ষ্টেপ আপোনালোকে যাই থাকক, আৰু খুব ধুনীয়াকৈ আপোনালোকে নিজৰ ফটো অমৃত বৃক্ষ আন্দোলন এপটোত
আপলোড কৰিব পাৰিব আৰু এপটো যদি আপোনালোকে বিচাৰি পোৱা নাই আমি ডিছক্ৰিপশ্যনতো লিংকটো দি দিম এপটোৰ তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব প্লে ষ্টৰত গৈও ডাউনলোড কৰিব পাৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ লগতে যদি কাৰোবাৰ ডিটেইলছ এডিট কৰিব লাগে বা নিউ প্ৰফাইল বনাব লাগে আপোনালোকে যদি পৰা নাই কমেণ্ট বক্সত কমেণ্ট কৰক সেই বিষয়ে আমি বনাই দিম এডিট কৰাৰ ক্ষেত্ৰত আপোনালোকে আমি আগতেই কৈ দিলোঁ এডিটো কৰিব পাৰিব যদি নতুনকৈ প্ৰফাইল বনাব বিচাৰিছে তেতিয়া যদি আপোনালোকক লাগে সেই ভিডিঅ'টো কমেণ্ট কৰক আমি এটা সেই তেনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাই দিম আৰু ইয়াতে গৈ আপোনালোকে কি গছপুলি ৰুলে ফটোসমূহ চাব পাৰিব ঠিক আছে ভিডিঅ'টোত আজি ইমানেই আছিল ধন্যবাদ জয় অসম